হয় কাইলৈ উৰুকা আৰু ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু আখলত দেখিবলৈ পোৱা গৈছে মহিলাসকল ব্যস্ত গাঁৱৰ যিহেতু মহিলাসকল দেখিবলৈ পোৱা গৈছে পিঠা পনা বনোৱাত ব্যস্ত আৰু একেদৰে গাঁৱৰ যুৱকসকলে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু আমি যিহেতু গোৱালপাৰাৰ বিভিন্ন ঠাইৰ পৰিৱেশ দেখুৱাইছোঁ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে আমি বৰ্তমান নিউ গোৱালপাৰা বিহু ফিল্ডত উপস্থিত আছোঁ আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যি গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ যি হাৱাখানা আছে তেওঁৰ হাৱাখানা গৌৰীপুৰত থকা যি হাৱাখানাৰ আৰ্হিত এওঁলোকে এইবাৰ ভেলাঘৰ নিৰ্মাণ কৰিছে সুন্দৰকৈ আকৰ্ষণীয় ৰূপত ভেলাঘৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে লগতে এখন গৰু গাড়ী লগতে এটা ঘৰ এনেদৰে সুন্দৰকৈ গাঁৱলীয়া পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছে আৰু এনেদৰে যি প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহৰ আৰ্হিত এই যি হাৱাখানাৰ আৰ্হিত এই ভেলাঘৰটো নিৰ্মাণ কৰিছে প্ৰতি বছৰে তেওঁলোকে বিভিন্ন ধৰণৰ আটক ধুনীয়াকৈ বিভিন্ন ধৰণৰ ভেলাঘৰ নিৰ্মাণ কৰে আৰু এইবুলি এনেদৰে হাৱাখানাৰ যি আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে লগতে তেওঁলোকে সুন্দৰকৈ ইয়াত ভোগালী মেলাৰো আয়োজন কৰিছে গোৱালপাৰা চহৰৰ যি আত্মসহায়ক গোট আছে আত্মসহায়ক গোটৰ পৰা এনেদৰে ভোগালী মেলাৰ আয়োজন কৰিছে আৰু বিপণীসমূহ দিয়া হৈছে বিভিন্ন বিহুত লগা যিসমূহ খাদ্য সামগ্ৰী পিঠা পনাকে আদি কৰি লাৰু পিঠা আদি কৰি সেই দোকান ইয়াত বহোৱা হৈছে ইয়াত লোক আছে স্থানীয় লোক আছে কথা পাতিব যত্ন কৰিম আৰু যিহেতু ভোগালী মেলাৰ আয়োজন কৰিছে আমি পিঠা পনাসমূহ দেখুৱাবলৈ যত্ন কৰিম দাদা আপোনাৰ ওচৰত আহিছোঁ যিহেতু প্ৰতি বছৰে আটক ধুনীয়াকৈ আপোনালোকে ভেলাঘৰ নিৰ্মাণ কৰে লগতে মেজিও নিৰ্মাণ কৰা হৈছে এইবাৰ আপোনালোকে প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহ বা হাৱাখানাৰ আৰ্হিত নিৰ্মাণ কৰিছে আমি তাৰমানে প্ৰত্যেক বছৰে অসমীয়াৰ কৃষ্টি সংস্কৃতিক বিশ্বৰ বুকুত প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি কিছু কাৰ্যসূচী হাতত লওঁ লগতে আমাৰ যুৱকসকলকো বা উঠি অহা প্ৰজন্মক অসমীয়া কৃষ্টি সংস্কৃতিৰ বিষয়ে কিছু আমি জ্ঞান বা ধাৰণা দিয়াৰ এটা আমাৰ লক্ষ্য আছে আৰু সেই হিচাপে আমি প্ৰত্যেক বৰ্ষতে ইয়াত ভোগালী বিহু উদযাপন কৰোঁ এইবাৰো ভোগালী বিহু উদযাপনৰ লগত সংগতি ৰাখি আমি যোৱাকালিৰ পৰা এই ভোগালী মেলা আয়োজন কৰিছোঁ 10, 11, 12 এই 3 দিন আমাৰ বিভিন্ন বিপণী ইয়াত স্থাপন কৰা হৈছে ইয়াত স্থানীয় যি আমাৰ জীয়ৰী বোৱাৰী আছে তেওঁলোকে নিজ হাতেৰে লাৰু পিঠা বনাই ইয়াত বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে লগতে আমি ইয়াত অবিভক্ত গোৱালপাৰা জিলাৰ আমাৰ যি গৌৰৱ প্ৰতিমা পাণ্ডে বৰুৱা তেখেতৰ যিটো বাসগৃহ এইটো আমি হাৱাখানা বুলি আমি সকলোৱে জানো আৰু হাৱাখানাৰ বিষয়ে সম্যক জ্ঞান দিয়াৰ কাৰণে আমি তেওঁৰ বাসগৃহৰ আধাৰতে ইয়াত এটা আমি ভেলাঘৰ নিৰ্মাণ কৰিছোঁ আৰু যিটো উৰুকাৰ নিশা এই ভেলাঘৰৰ বাকৰিতে আচলতে সকলোৱে ভোজ ভাত খাব একেলগে মিলি জুলি আমি 10, 11, 12 এই 3 দিন আমাৰ ভোগালী মেলা উদযাপনৰ শেষত আমি অহা 14 তাৰিখে ইয়াত সকলোৱে আমি দেখিছে ইয়াত এটা মেজি আমি নিৰ্মাণ কৰিছোঁ আৰু এই মেজিটো আমি প্ৰজ্বলন কৰি অগ্নি দেৱতাক সেৱা কৰিম যাতে ৰাইজৰ কুশল মংগল আমি পাওঁ হয় আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ভোগালী মেলাৰো আয়োজন কৰা হৈছে কি কওঁ ভোগালী মেলাৰ জৰিয়তে যি মহিলাসকলে বহু ধৰণৰ যিসমূহ পিঠা লাৰু লৈ আহিছে বিক্ৰী কৰিছে হয় নমস্কাৰ মই মানে প্ৰথমতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ যোগেৰে আৰু আমি নিউ গোৱালপাৰাবাসী ৰাইজে প্ৰতি বছৰে 3-দিনীয়া কাৰ্যসূচীৰে ভোগালী মেলা আমি উদযাপন কৰোঁ এই ভোগালী মেলাত আমি এইবাৰ ভেলাঘৰৰ আৰ্হিত আমি প্ৰতিমা পাণ্ডেৰ ঘৰটো বনাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে আমাৰ মেজিটো ডাঙৰকৈ বনাওঁ আৰু আমাৰ গোৱালপাৰাৰ বিহু ফিল্ডৰ এটা নাম আছে যে আমি বিহুটো ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে আমি ধুনীয়াকৈ কৰোঁ আৰু তাত যিখিনি আমাৰ বিপণী আহে সেই বিপণীখিনি আমাৰ ইয়াৰে স্থানীয় বাসিন্দাই হয় তেওঁলোকে লাৰু পিঠা দৈ চিৰা চুঙা পিঠা চুঙা দৈ এনেকৈ আনে আৰু বস্তুবিলাক তেওঁলোকে বিকে বা আমি নিজৰ বুলি লগে ভাগে খাওঁ আৰু যিহেতু উৰুকাৰ নিশা মানে আমি কটোৱাৰ পিছত ইয়াত পিছদিনা আমি চব গোটেই নিউ গোৱালপাৰাবাসী ৰাইজে আমি একেলগে দৈ চিৰা খাওঁ এনেকৈ আমি ভোগালী বিহুটো আমি উদযাপন কৰোঁ এইখিনি হয় আপোনালোকক ভোগালী বিহুৰ লগ যাচিছোঁ ধন্যবাদ আৰু এনেদৰে দেখিবলৈ পাইছোঁ আমি ভোগালী যি মেলাৰ তাৰ পৰিৱেশ দেখুৱাইছোঁ এনেদৰে যিসমূহ গোৱালপাৰা চহৰৰ আত্মসহায়ক গোটৰ পৰা এনেদৰে মহিলাসকলে লাৰু পিঠা এনেদৰে বনাই তেওঁলোকে ইয়াত বিপণী দিছে আৰু কথা পাতিব যত্ন কৰিম বাইদেউ কি আছে আপোনাৰ মোৰ বিপণীত বৰা পিঠা সান্দহগুড়ি কৰাই চাউল চিৰা আচাৰ তেলৰ পিঠা মুড়িৰ লাৰু তিলৰ লাৰু
নাৰিকলৰ লাৰু গোটেইখিনি আছে মানে হয় বিক্ৰী গোটেইখিনি কেনেকুৱা আছে চলিছে এতিয়া আহিব বিক্ৰী আজিতো আহিছেহে মাত্ৰ মানে মোটামুটি চলি আছে আৰু চলি আছে হয় 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 আচাৰো আছে আচাৰো আছে গোটেইখিনি বস্তু গোটেইখিনি মই নিজে কৰা নিজ হাতেৰে কৰা নিজে বনোৱা হয় আত্মসহায়ক গোটৰ ফালৰ পৰা আপোনালোকৰ হয় হয় আত্মসহায়ক গোট হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে দেখিছোঁ আমি গোৱালপাৰাৰ যি নিউ গোৱালপাৰা বিহু ফিল্ডত যি ভোগালী মেলাৰ পৰিৱেশ সেয়া দেখিবলৈ যত্ন কৰিছোঁ এনেদৰে বিবিধ খাদ্য সম্ভাৰেৰে ভৰি পৰিছে গোটেই এই নিউ গোৱালপাৰা বিহু ফিল্ডৰ পৰিৱেশ বিভিন্ন ধৰণৰ লাৰু পিঠাকে আদি কৰি ইয়াত কেক বনাই আনিছে আৰু বিভিন্ন ধৰণৰ পিঠা ভণ্টি কি আছে তোমাৰ আছে কেক আছে পিঠা আছে লাৰু আছে তিলৰ লাৰু পকৰা আছে ব্ৰেড পকৰা আছে সেইবোৰ মানুহ আহি খাই আছে কেনেকুৱা মানে বিক্ৰী বাতি কেনেকুৱা আছে চলি আছে হয় আৰু এনেদৰে আমি গোৱালপাৰাৰ যি বিহু ফিল্ডৰ যি পৰিৱেশ নিউ গোৱালপাৰা বিহু ফিল্ডৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এনেদৰে বিভিন্ন খাদ্যৰে ভৰি পৰিছে আৰু যিসমূহ ভোগালী বিহুত লগা যি খাদ্য বা আমাৰ যি পৰম্পৰাগত লাৰু পিঠা সেয়া এনেদৰে দেখিবলৈ পোৱা গৈছে বিপণীসমূহত আছে আৰু এইবাৰ তেওঁলোকে যিহেতু হাৱাখানাৰ আৰ্হিত যিহেতু তেওঁলোকে এই ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু পৰিৱেশ দেখুৱাইছোঁ এনেদৰে গোটেই আমি নিউ গোৱালপাৰা বিহু ফিল্ডৰ পৰিৱেশ দেখুৱাব যত্ন কৰিছোঁ লগতে তেওঁলোকে এটা মেজি সাজিছে আৰু উৰুকাৰ নিশা একেলগে তেওঁলোকে ইয়াত ভোজ ভাত খাই ৰাতিপুৱা আচলতে এই মেজিটো প্ৰজ্বলন কৰে এই গোটেই ৰাইজ ইয়াত একত্ৰিত হৈ নাম কীৰ্তনেৰে তেওঁলোকে এই যি মেজিটো জ্বলায় আৰু তাৰপিছতে বিহু আচলতে উদযাপন কৰে আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত